এইটো আমাৰ মঙলবাৰে খানা তো গাইজ নমস্কাৰ আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আহক আজি আমাৰ এই তিনিটা হাঁহ দেখিছে আজি আমাৰ মঙলবৰীয়া খানাটো আছে আপোনালোকে গম পায় আমাৰ মঙলবৰীয়া খানা চলে দেখিছে তিনিটা একদম ডাঙৰ ডাঙৰ হাঁহ একদম চকৰ দোকানখনতে কাটি কুটি লৈ এতিয়া এই দেখিছে কণীৰ জাবৰা তাবৰা লগাই জুই লগাই হাঁহকেইটা আমাৰ ঠন ভাগিনে জুইত জহাই আছে হাঁহকেইটা জোৱাই লৈ ৰঙা কৰি লওঁ আৰু আনফালে আমাৰ মিথুন দাসে লাগি গৈছে পিঁয়াজ আলু কটাৰ বাবে এয়া দেখিছে আপোনালোকে আৰু আনফালে আমাৰ একেবাৰে পুতুল ভাইজানে চৌকা বনোৱাত লাগি গৈছে এই আগৰ চৌকাখন নাই এতিয়া তাৰমানে চৌকাখন ইটাৰে বনাব লাগিব এইফালে চিনটো লাগি গৈছে একেবাৰে জেগাটো চাফ চিকুণ কৰাৰ বাবে এটা কথা কিন্তু এনেকৈ সকলোৱে লাগি জাগি তিনিটা জেগাত তিনিটা কাম চলি আছে আপোনালোকে দেখিলে সকলোৱে মিলিজুলি খানাটো খালে কিন্তু তামাম ভাল লাগে কিন্তু সকলোৱে কাম কৰাত লাগি গৈছে ভাইজানে মোটামুটি প্ৰায় চৌকাৰ কাম প্ৰায় শেষে কৰিলে এতিয়া কিন্তু চৌকাখন আজি অকণমান অলপ বেলেগ হ'ব অইনদিনা বেলেগ আছিলে এতিয়া চৌকাটো অকণমান খান্দি দিব লাগিব মানে মাটিটো চৰা আছে কাৰণে আঙঠাবিলাক থাকিব লাগিব ন আৰু এইফালে আকৌ ভাগিনে হাঁহৰ মাংসটো পূৰা মানে বাচি কুটি শেষে কৰিলে মোটামুটি প্ৰায় শেষ হৈছে মাংস প্ৰায় 3.5 কিলোমান পৰিছে মানে তিনিটা হাঁহত মানে চব পেলেন গৈ দেখিছে কি একদম টেষ্টি হ'ব দেই আজি কিন্তু খানা কিন্তু এটা কথা মই ভিডিঅ'বিলাক বনাওঁ যদিও আমাৰ মঙলবাৰে মই কিন্তু এতিয়ালৈকে খানা খোৱা নাই এদিনে খাইছিলোঁ লোকেল মুৰ্গী দি আৰু প্ৰভু ঈশ্বৰৰ নাম লৈ ইয়াত দিলে চৌকাত জুই লগাই আমাৰ ৰাজুৱে চৌকাৰ আৰম্ভণি হৈ গ'ল দেখিছে ভাইজানে আনফালে চৌকা এখন মানে তাত ভাত বহাব মানে ভাতৰ চচপেনটো তাৰে চৌকাখন ৰেডি কৰি আছে আৰু সকলোৱে কামে কাজে লাগি আছে অৱশ্যে এনেকুৱা খানা খাই ভাল লাগে চবেই লাগি থাকিলে এনে এজন দুজনে কষ্ট কৰি খানা বনালে কিন্তু খানাত টেষ্টিটো নাথাকে আৰু প্ৰত্যেক মঙলবাৰে হয় এইটো খানা আমাৰ চকত খালেকৰ দোকানৰ সন্মুখত আৰু এয়া মিথুনে ধুনীয়াকৈ তেল দি দিলে কেৰাহীটোত 400 গ্ৰামমান এফালে মই নিলে একদম মছলাৰ পেকেট লৈ এডভাৰটাইজ মাৰি আছে এফালে গৌতম দাসো আহি পালে আমাৰ ভাইটি আৰু পিঁয়াজো দিলে বহুত পিঁয়াজ দিছে কিন্তু প্ৰায় আধা কেজিমান পিঁয়াজ দি দিছে মানে গ্ৰেভি বনাব বোলে তৰকাৰীটো যিয়ে নহওক বাৰু এবাৰ ৰাজুৱে বাল্টিঙৰ পৰা ধুনীয়াকৈ মাংসখিনি পানীটো খৰাই কেনে মাংসটো কেৰাহীত দিলে আৰু দিয়ে কিন্তু মছলা পাতি দিয়া নাই মানে ঘপককৈ দিয়া নাই কাৰণে তলত লাগি যাব বুলি অকণমান পলমকৈ মানে হাঁহৰ যেতিয়া পানীটো কমি গৈছে এতিয়া মাংসত ধুনীয়াকৈ মানে মছলাৰ পেকেটটো ৰাজু খুলিছে জলকীয়া গুড়িটো দিম বুলি নিদিলে অলপ দেৰিকৈ দিম বুলি ক'লে মানে পানী আকৌ মিথুনে আৰম্ভ কৰিলে মছলা পাতি দিয়াৰ কাৰণে এইফালে আমাৰ তিনিজনে দেখিছে লুডুত খেলত ব্যস্ত হৈ গ'ল এতিয়া ইয়াতে কিন্তু পইচা পাতি দি খেলা নাই বাৰু এনে খেলিছে আৰু বৰ্তমান আঞ্জাত দেখিছে আপোনালোকে ভালকৈ অৱশ্যে দেখাত অকণমান সেইও হৈছে আলু চালু দিলে আৰু এতিয়া মানে তেলটো এবজৰ্ব কৰি আছে এইফালে আনটো চৌকাত ইয়াতে ভাত বহাই দিলে আৰাম চাউল আনা বুলি কৈছে আজি বাৰু মইতো গমো নাপাওঁ আৰু দেখিছেনে ফাইনেলি আঞ্জাখনৰ লুক কেনেকুৱা হৈছে এতিয়া মানে পানী শেষৰ পানীটো দিছে আৰু অকণমান পিছত আঞ্জাটো নমাব আৰু এইফালে ধন ভাগিনে ঘৰত কিন্তু কোনো একো নকৰে নহয় মাইকী মানুহৰ কাম এইফালে ভাতৰ পানী পাৰি আছে আৰু এয়া দেখিছে আপোনালোকে ভাত কি ধুনীয়া হৈছে ভাতকেইটা দেখিবলৈ আৰু এইফালে আমাৰ তৰকাৰীৰ শেষৰটো জাল আমি এতিয়া তৰকাৰীটো নমাই ল'লোঁ আৰু আটাইকেইজনে ভাত খাবলৈ বহি গ'লোঁ আৰু এয়া দেখিছে সকলোৱে ধুনীয়াকৈ বাৰাণ্ডাখনত বহি লৈছে 12-13জনমান হ'ব অৱশ্যে তাৰে মাজত ৰাজুটো আমাৰ আৰু নাখায় আকৌ নিৰামিষ খোৱা মানুহ কণী খাব আৰু মই কিন্তু খানা নাখাওঁ দেই মই ভিডিঅ'টোহে বনাইছোঁ মই খানা নাখাওঁ বা আপোনালোকে জানে মানে মই কেতিয়াবা মাংস খালে এতিয়া লোকেল মুৰ্গী কেতিয়াবা 2-1 পিচ খাওঁ বাকী নাখাওঁ আৰু এতিয়া বাকী চব মাংস বন্ধ হৈ গ'ল আমাৰ ভাইজানে পূৰা লেকচাৰ মাৰি আছে হাঁহৰ মানে মাংসৰ কেৰাহীটো আগত লৈ একেবাৰে তেওঁৰ কি চাবা হাঁহ জঁপিয়াই থকা বুলি কৈছে দেখিছেনে ফাইনেলি আঞ্জাখনৰ লুক দেখিছেনে নাই তামাম টেষ্টি হৈছে বোলে ইয়াতে খাই দিয়ে উঠি মোক ক'লে বাৰু ইমানেই ধুনীয়া হৈছে বোলে আঞ্জাখন
যিয়ে নহওক আপোনালোকে আমাক আমাৰ ভিডিঅ'বিলাক চাই আছে সদায় ইমান বেছি ভাইৰেল নহ'লেও আপোনালোকে সকলোৱে ভিডিঅ'ত মৰম দি আছে সকলোৱে ভিডিঅ'বোৰ চাই আছে লাইক কমেণ্ট কৰে তাৰ বাবে আপোনালোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ এনেদৰে কিন্তু প্ৰত্যেক মঙলবাৰে খানা চলি থাকিব কাৰোবাৰ যদি কেতিয়াবা খানা খাবৰ মন যায় তো মঙলবাৰে ৰাতি 9টা 9:30মান বজাত একদম মানে আমাৰ একাদশ চকৰ খালেকৰ দোকানত আহি গ'লে হ'লে ৰাজুক দেখিছেনে সেই কণী লৈছে বাকীকেইটা মাংস লৈছে মাংস কিন্তু পৰিছে মোটামুটি একোটা এটাত মোটামুটি 200 গ্ৰামমান পৰিছে 200 গ্ৰামমানকৈ পৰিছে মানে সকলোৱে মাংস এই দেখিছেনে পাতত একদম ভাতো কিন্তু তামাম লৈছে সকলোৱে বেছি বেছিকৈ আৰু এই ভাইজানক দেখিছেনে নাই আৰু আমাৰ গুটলি মাংস ভগাই আছে ভাইজানৰ তাত 200 গ্ৰামত বেছি পৰিছে অলপ গৰম বাছে লাৰিব পৰা নাই ভাল কৰি তো যিয়ে নহওক সকলোৱে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ